জুৰি মোক মাতিছিলা তুমি প্ৰবাল মোৰ ঘৰত বিয়াৰ কথা ওলাইছে আৰু মই এতিয়া এজন ইঞ্জিনিয়াৰ এতিয়াতো আমাৰ টেনশ্যনে নাই প্ৰবাল তুমিতো জানা মই মোৰ ঘৰৰ একমাত্ৰ ছোৱালী আৰু মোক দেউতাকে এখন সম্ভ্ৰান্ত ঘৰত বিয়া দিব খুজিছে বুজিছো কিন্তু তোমাৰ তাততো একো নাই এটা ভালকে মোক ৰাখিবলৈ ঘৰো নাই বা এখন গাড়ীও নাই আৰু তোমাৰ দাদা এজন সৰু গাড়ীৰ মেকানিক কেনেকে ৰাখিবা তুমি মোক তোমাৰ লগত মোৰ দাদা এজন সৰু মেকানিক হলেও দাদাই মোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে তেওঁ মোৰ জীৱন যাত্ৰাত যথেষ্ট অৰিহণা আছে দাদাৰ কথা তেনেকে নকবা প্লিজ তুমি এতিয়া ইমান ট্ৰেজেডি নাফালিবাচোন আৰে আমাৰ কাৰণেতো মই ঘৰ বনোৱা আৰম্ভ কৰিছোৱেই প্ৰবাল মই দেউতাক আমাৰ কথা কৈছিলো দেউতাই মান্তি হৈছে কিন্তু এটা চৰ্ত আছে চৰ্ত কেনেকুৱা চৰ্ত বিয়াৰ পিছত মই মোৰ ঘৰতে থাকিম আৰু তুমিও মোৰ লগত ঘৰ জোৱাই হৈ থাকিব লাগিব এতিয়া খালি তুমি মোৰ ঘৰত থাকিলে হ'ল মই আজি আমাৰ বিয়া কৰাৰ তাৰ মাজত পাতিম দিয়া ঠিক আছে দিয়া বোলে আমি সেই যে নতুন ৰেষ্টুৰেণ্টটো খুলিছে তাতে যাওঁ দাদা অ দাদা ভাইটি দাদা কোৱাচোন দাদা তইতো জানই মই জুৰিক কিমান ভাল পাওঁ সেই নাৰায়ণ শইকীয়াৰ ছোৱালী জুৰি নহয় জানো হয় দাদা দাদা মানে মই তাইৰ লগতে বিয়াখন পাতিম বুলি ভাবিছিলোঁ দাদা হয় নেকি ভাইটি শুন তোক মই আজিলৈকে একো কথাতে বাধা দিয়া নাই তই যি কৰিব খুজিছ সকলোবিলাক কামেই তোক কৰিব দিছোঁ আৰু তই এজন শিক্ষিত ল'ৰা তই ভালকৈ মানুহ চিনি পাওঁ কোন মানুহ ভাল কোন মানুহ বেয়া তই যিহেতু জুৰিক বিয়াখন পাতিম বুলি ভাবিছই বিয়াখন পাত তোক মই বাধা নিদিওঁ তই সুখী হ'লে সকলোকে সুখী ময়ো হ'ম দেচোন আজি মা দেউতা থকা হ'লে তোৰ বিয়াখনক লৈ কিমান যে আনন্দিত হ'ল ন ভাইটি এৰাও দাদা হ'ব এতিয়া আৰু মন বেয়া কৰিব নালাগে এতিয়া ফূৰ্তিৰ সময় ভাইটি তোৰ বিয়াখন মই বহুত ধুমধামেৰে পাতিম ভাইটি এতিয়া ব'ল আমি বিয়াত ব'ল কি মই আৰু এইবোৰ মানুহৰ পৰা আশীৰ্বাদ লওঁ Boy. हाँ अभी तारी दादा मुख्य बात तो दियो दादा আই তোৰ নাম কি আই মোৰ নাম প্ৰিয়ংকা তোৰ ঘৰ ক'ত আই মোৰ ঘৰ নাই দাদা তোৰ মা দেউতা কোন মোৰ মা দেউতাও নাই আই তই কিবা খাবি নেকি আই দাদা মই যোৱাকালিৰ পৰা একোৱে খোৱা নাই মই ভাত খাম হয় নেকি বলচোন বল সেইখন হোটেললৈকে বল তোক মই কিবা খুৱাই দিম বুজিছ নাই क्या ओ যিমান কান্দি সিমানে কৰিবি বেছি উৰিব চেষ্টা কৰিবি পাখি কাটি তলত পুতি দিম কোন তই ছোৱালী হাতকে উঠাইছ হা মই কোন হয় তোক কিয় লাগে হা মই এজন মানুহ চকুৰে দেখা নাই নেকি তই ভালে ভালে কৈছো আৰু সিহঁতৰ টকা পইচা তই মজা কৰ হা নালাগে তোৰ এই হাতখন কিয় ৰাখিছ এই হাতখনৰ তোৰ কোনো প্ৰয়োজন নাই আৰু নিজক মানুহ বুলি পৰিচয় দিওঁ হা আজি সিহঁতক ৰেহাই দিছো ভৱিষ্যতে সিহঁতক এনেকুৱা কামত দেখিবলৈ নাপাওঁ হাতৰ হয় ইয়াৰ পৰা আজি মোৰ পৰা ভাত খাই ভাল কাম নকৰিলি 2 মিনিট সময় মোৰ পিছত বহুত ডাঙৰ ডাঙৰ মানুহৰ হাত হ'ব
এই মই গুৰু হয় গুৰু এই নাম মনত ৰাখিব মই এতিয়া ক'ত যাম দাদা আই তই মোৰ ঘৰলৈকে বলাই আজি তই মোক গালি মাতিবি বল আই বল তই আমাৰ ঘৰলৈকে বলাই বল মোৰ লগতে বল ভাইটি ঐ চাচোন মই বাপলা আহিছোঁ আৰে ভাইটি আজি মই ৰাস্তাৰে গৈ থাকোঁতে কেইজনমান শিশু সৰ্বনাশকাৰী পৰা এই মাজনীক উদ্ধাৰ কৰি আনিলোঁ ভাইটি ক'ৰ পৰা যে মানুহ এইবিলাক আনি আছে আমাৰ ঘৰত আমাৰ নিজৰে থাকিব লগা ঠাই নোহোৱা হৈছে তাৰ ওপৰত এওঁলোকো বৰ মহান হৈ ভূতে ধৰিছে আপোনালোকৰ ঘৰৰ অশান্তি হোৱাটো মই নিবিচাৰোঁ মোক য'ৰ পৰা আনিছে মোক তাতে থৈ আহক দাদা মাজনী তই কি কৈছ ঐ তহঁতে শুনি ল এই মাজনীক মই প্ৰতিশ্ৰুতি দিছোঁ যে তাই এইখন ঘৰত থাকিব আৰু তাই মোক দাদা বুলি মাতিব সেয়েহে মাজনী আজিৰ পৰা মোৰ ভণ্টি তহঁতে তাইক এই ঘৰখনৰ পৰা উলিয়াই দিয়াৰ কথা নাভাবিলেই মই ভাল পাওঁ প্ৰবাল মই আৰু এক মুহূৰ্ত এইখন ঘৰত থাকিব নোৱাৰো মই আজিয়ে এই ঘৰ এৰি গুচি যাম আৰু তুমিও মোৰ লগত যাব লাগিব আৰু তুমি যদি মোৰ লগত আজি নোযোৱা তোমাৰ আৰু মোৰ সম্পৰ্ক ইয়াতে শেষ হ'ব তুমি যাবা নে নাই আৰু তাই আমাৰ এই সৰু ঘৰখনত বহুত আনন্দ ৰাতি কষ্ট কৰি তাক নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা কৰিলোঁ তাক ইঞ্জিনিয়াৰ বনালোঁ আজি সি মোক এনেকৈ অকলশৰে এৰি থৈ গুচি গ'ল মাজনী দাদা তুমি নাখান্দিবা দাদা মই আছো তোমাৰ লগত মাজনী তইতো মোক ফাঁকি নিচিনাকৈ এনেকৈ অকলে এৰি থৈ নাযাওঁ ন মাজনী নাযাওঁ দাদা কেতিয়াও নাযাওঁ নাযাবি মাজনী বৰ কষ্ট হয় মাজনী তই ভাল মানুহ হ'ব লাগিব তই ভালদৰে পঢ়িব লাগিব মাজনী তই কচোন তই ডাঙৰ হৈ কি হ'ব বিচাৰ মাজনী দাদা গান মোৰ সৰুৰে পৰা এজনী ভাল গায়িকা হোৱাৰ বৰ মন দাদা বৰ ভাল কথা মাজনী মই যে গান গাই বহুত বেছি ভাল পাওঁ মাজনী তই যদি ভাল গায়িকা হ'ব লাগিব মাজনী অসমৰ স্বনামধন্য গায়িকা এজনী হ'ব লাগিব পাৰিবিনে মাজনী পাৰিম দাদা তোক মই এখন ধুনীয়া সংগীত স্কুলত নাম লগাই দিম এতিয়া বল মাজনী তই মোৰ লগত ভিতৰলৈকে বল रुको रुको এইবাৰ আমাৰ টকাৰ কালেকশ্যন কেনে দেউতা তুমি টেনশ্যন নল'বা তাৰ বিজনেছ পুৰা চলি আছে আৰু ছোৱালীৰ বিজনেছ আৰু চলি আছে তুমি ইলেকশ্যনৰ কথা ক'বা আৰে জল্দি কালেকশ্যন কৰ এতিয়া ইলেকশ্যন আহি আছে এইখিনি গৰম সময় এইখিনি টাইমতে আমি জনতাক এই পইচা মুখত মাৰি ভোট ল'ব লাগিব হৈ যাব দেউতা মই আছোতো টেনশ্যন নল'বা হ'ব তুমি টাইমত কামখিনি কৰিব পাৰিলে হ'ল বাকী ইলেকশ্যনৰ কামখিনি মই চাই আছোঁ ঠিক আছে দেউতা অ' মাজনী কোৱা মোৰ অলপ পইচা লাগিছিলে শ্বপিং যাব আছে মোৰ এজনী ফ্ৰেণ্ডৰ বাৰ্থডে পাৰ্টি আছিল নহয় তাতে পিন্ধিব কাপোৰে নাই বাবা তাইক অলপ টকা দিছোঁ ভণ্টি এখন কাৰ্ড লৈ যোৱা কি লাগে লৈ আহিবা মাজনী ৰ'বা এই গাড়ীখন লৈ যোৱা ভণ্টি জল্দি আহিবা গুৰু কওক কি তাইমান হ'ব আমি ৰক্তিম বৰাৰ পুত্ৰ জয় বৰাৰ লগত পাংলা হয় গুৰু মই এইচব একো নাজানো মোক ল'ৰাও লাগে ছোৱালীও লাগে জল্দি বিচাৰা চিঞৰি আছো এতিয়া তই নতুন কিবা জইন কৰিছ নেকি এই ইলেকশ্যনৰ সময়ত মোৰ এই মাথাটো গৰম কৰি ল'লা নে হ'ব দেউতা মই আছো ন মই হেণ্ডেল কৰি লওঁ তোমাৰ কাৰণেতো চব টেনশ্যন এতিয়া আকৌ তুমি নতুন কিবা জইন কৰিছা হৈ যাব আছোতো মই এই ইলেকশ্যনৰ সময়ত মোৰ চৰিত্ৰত যাতে একো দাগ নপৰে এইবাৰ মই জিকিবই লাগিব হৈ যাব দেউতা তুমি টেনশ্যনে নল'বা ঠিক আছে দাদা হয় মাজনী অ' দাদা কোৱাচোন দাদা অঁ আমাৰ কলেজত মহাবিদ্যালয় সপ্তাহ পাতিছে আৰু তাতে গানৰ কম্পিটিশ্যন আছে বোলে মই ভাগ লওঁ নেকি দাদা হয় নেকি বহুত ভাল কথা মাজনী
তই এখন ধুনীয়া মঞ্চ পাবি, তাত তই গান পৰিৱেশন কৰিব পাৰিবি। তোৰ সপোন পূৰণ কৰিবলৈ এখন দুৱাৰ খোল খাব মাজনী, তই গান গা। কিন্তু তই কোনটো গান গাম বুলি ভাবিছ মাজনী? কোনটো গালে ভাল হ'ব দাদা? মই ক'লে গাবি। মই দাদা কিয় নাগাম? মোৰ যে ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত বহুত ভাল লাগে মাজনী, সেই গীতটি গাবিনে তই? শিকাই দিয়াচোন অকণমান। দিছোঁ তই শিকাই, তই গাচোন মোৰ লগত। ঠিক আছে দাদা। ৰূপৰ কোঁৱৰৰ চুমা পৰশতে লাজু কি কৰি মৰহি যায়, ৰূপৰ কোঁৱৰ। পাৰিবিনে? গাচোন, প্ৰেক্টিছ কৰ, বাপে প্ৰেক্টিছ কৰিবি দেই। ঠিক আছে দাদা। দাদা কচোন কেনেকুৱা হ'ল তোৰ? দাদা মই প্ৰথম পুৰস্কাৰ পালো নহয়। বাহ বাহ মাজনী বাহ, মই জানিছিলো তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, বুজিছ? তই যে এজনী ধুনীয়া গায়িকা হবি, বহুত ভাল লাগিছে মাজনী, বহুত ভাল লাগিছে। আজি আৰু মোৰ সভাত উঠি কোনো নাই মাজনী, বহুত ভাল কৰিছ, বহুত ভাল কৰিছ মাজনী। আছেনে ভালে? আপুনি মই আছো দিয়ক ভালে। কওকচোন। মাজনী যাচোন, বিহুৰ কাৰণে একাপ চাহ লৈ আহ। কিমান দিন গুচি যায় কলেজত দিনবোৰ ইমান মনত পৰে নহয়। হেল্ল' ভাই, তই ভালে আছ নাই? তোৰ হঠাৎ নিউজ কেনেকুৱা চলিছে? হঠাৎ গৈছে কামান চলিছে, কেতিয়াবা হঠাতে ওপৰত যায়, কেতিয়াবা হঠাতে আণ্ডাৰ যায়। গৰম নিউজ খালি দিবি না। দিম ভাই, তোক নিদিকাক দিম, তোকাতো দিম নিউজবিলাক, তোকে দিম ভাই, টেনশ্যন নল'বি তই। ঠিকেই ন? আছো, আৰু এইকেইটা আকৌ কোনে? আজি ফাইনেলি তহঁতক বিচাৰি পালোৱে। কোন তহঁত আৰু মোৰ চোতালত তহঁতক কি লাগে হা? মই কোন তই পাহৰি গলো, তই কোন মই পাহৰি যোৱা নাই। তোৰ সেই মাৰ, সেই মাৰৰ প্ৰতিশোধ ল'ব আছে। তই মানে সিদিনা মোৰ মাৰ খাই চিধা নহলি ন? আৰু মই পাহৰিয়াই গৈছিলো, কুকুৰৰ যে ভাজ লগা নেজ কেতিয়াও চিধা নহয়। এইকেইটা মানে কুকুৰ নেকি? তহঁতৰ বাহিৰে কুকুৰ কৰিবলৈ আছে কোন হা? এটা কথা জানি ল, মোৰ নাম বহিন হল বুলি যে মানুহজন বহিন হম, এই কথা ভাবি ভুল নকৰিবি। মোৰ সেই আগৰ খংটো উঠিব লাগিলে কোন হয়, ক'ৰ পৰা আহিছ, সকলোবিলাক পাহৰি যাম। আৰু তহঁতক মাৰি আজি দুচেও কৰি ৰাস্তাত কুকুৰক খুৱাবলৈ বেছি টাইম নালাগিব, শুনিছ নহয়? ভালে ভালে কৈছো, ঘৰৰ পৰা ওলাই যা। তাৰ লগত পাঞ্জা লৈ আছে, তই আমাৰ লগত পাঞ্জা লৈ আছ। জল্দি জল্দি ক, আমাৰ পুৰণা ছোৱালী তই টুকিয়াই ৰাখিছ। জল্দি উলিয়াই দিয়া আমাক। দাদা দাদা ইহঁতে ইয়াতে কিয় আহিছে দাদা? পাই গলো, চমৎকাৰ। যাক ইমান দিন বিচাৰি আছিলো, আজি ফাইনেলি নিজে আহিব লাগিলে। ঐ ছোৱালী, ভালে ভালে কৈছো, আঁতৰ হ। মাজনী, তই ভয় নকৰিবি মাজনী, মই আছো নহয় তোৰ লগত। সিহঁতে তই একো কৰিব নোৱাৰে মাজনী, মই আছোতো। তই এতিয়া ভিতৰলৈ গৈ বল, এইবিলাক ভাবিব নালাগে, বল মোৰ লগতে আহ। নেকি ইয়াৰ গাত বহুত গৰম, কিবা এটা কৰিব লাগিব। ইয়াৰ দৰে মানুহ থাকিলেতো আমাৰ বিজনেছ ডুবিব। তালাচ কৰি দিওঁ নেকি, ৰাস্তাৰ পৰা হটাই দিওঁ, কিবা এটা কৰিব লাগিব। ইয়াৰ বেছি তেল মাৰি দিওঁ। এতিয়া নহয় জানো ছোৱালী, তাই কাজি নহয়। ঐ ছোৱালী,
সেইদিনাটো বহুত গৰম নাই আছিলি ক'ত তোৰ দাদাৰে আজি মাত যা এই দে মোক মাত এই দে দাদাই গম পালে তহঁতক বুজাই দিম মাত আজি তোৰ দাদাৰে ক'ত তোৰ দাদাৰে দাদা আজি তই আমাৰ পৰা বাচি যাব নোৱাৰ সমাজৰ ভদ্ৰতাৰ মুখাপিন্ধা তহঁত একো দীক্ষা পুৰুষ হয় আমাৰ ছোৱালীবোৰৰ অন্তৰবোৰ বৰ কোমল সহজতে হাঁহে সহজতে কান্দি দিয়ে আৰু সহজতে বহুত সপোন দেখে মোৰ বহুত সপোন আছে মোৰ বহুত সপোন আছে মোৰ সপোনবোৰ এনেকে ভাঙি নেপেলাবি মোৰ সপোনবোৰ এনেকে ভাঙি নেপেলাবি তহঁতৰ মন গ'লে আমাৰ ছোৱালীবোৰক গোলাপৰ বাহিৰ দৰে আঁকোৱালি লওঁ আৰু মন গ'লে ডাষ্টবিনত জাবৰৰ দৰে পেলাই দিয় কিন্তু মনত ৰাখিবি আমি ছোৱালীবোৰেও হ'ব পাৰোঁ মা দুৰ্গাও হ'ব পাৰোঁ হাতত বিনা বজাই সৰস্বতী হ'ব পাৰোঁ আৰু ডিঙিত ফুল গগনা পৰিধান কৰি মাত সাৰি হ'ব পাৰোঁ চুপ কৰ কি বকি আছে হেল্ল' ঐ বীৰেন মাজনী দেখিছিলে নেকি অ' মাজনী নাইতো দেখা নাইতো তাই ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গৈছিল তাই ফোনটোও লগা নাই ফোন কৰিছো বাৰে বাৰে তাৰ নামটো কি আছিলে নো তাইৰ নাম প্ৰিয়ংকা অ' প্ৰিয়ংকা আইডি কার্ড চেক প্ৰিয়ংকা প্ৰিয়ংকা এই 2 মিনিট হে ভগৱান কহিন তই ইমিডিয়েটলি হস্পিটেলত আহ ভাই কিন্তু কিয় তই আহ না ভাই বুদ্ধি নাথাকিবি তই আহ গৈছো গৈ আছো কিয় মাতিছিলি কি হ'ল ভাই নিজে চা না এই তুই চা তোৰ মোৰ সপোন আছিল মাজনী তই যদি ভাল গাড়ীটো হ'ব খুজিছিলি মাজনী তই কেনেকুৱা সপোন ভাবি যাব পৰা মাজনী ভগৱান তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলা ভগৱান প্ৰথমে মোৰ মা দেউতা মোৰ পৰা কাঢ়ি লৈ গ'লা আজি ভাইটিও মোক এৰি থৈ গুচি গ'ল যি দুখন হাতেৰে মাজনী তুলি লৈছিলো সেই মাজনী পৰা কাঢ়ি লৈ গ'লা ভগৱান বিৰাট সেই মাজনীক শ্মশানলৈ লৈ যাব লাগিব মাজনীক চিতাত তুলি দিব লাগিব কোনে তুলি দিব মই তুলি দিম এই মাজনীক কোনে জ্বলাব মই জ্বলাম লৈ গ'ল এই মাজনীক শ্মশানলৈ
মাজনী মাজনী তই মাজনী জানো নেকি তেওঁলোক কোন হয়? জানো ভালকৈ জানো সিহঁত আন কোনো নহয় এই সমষ্টিৰ বিধায়ক ৰক্তিম বৰুৱাৰ পুত্ৰ এই জয় বৰুৱাই ক'ব লাগিব কি তেওঁলোক বহুত ডাঙৰ মানুহ, আমি তেওঁলোকক ঢুকিয়ে নাপামচোন। ছুটি নাপায় নহ'ব মই মাজনী শপত খাইছো সিহঁত যিমান ডাঙৰ মানুহ হ'লেও সিহঁতক মই সোধাই নিদিম। তেওঁলোক ক'ত থাকে তই জানো নেকি? জানো ভালকৈ জানো ক'ত থাকে সিহঁতে কি কৰি সিহঁতে বল মোৰ লগত বল তই এতিয়া বল। ওচৰলৈকে বল কিবা এটা কৰিব লাগিছিল নহয়। আজিকালি পুলিচৰ উৎপাত বহুত, ছোৱালীৰ চাপ্লাই নোপোৱা হৈছো দেখোন। ক'ৰ পৰা বিজনেছ আৰু এই কেছটো হোৱাৰ পিছত মানুহ নাই আৰু। We're going to purchase new কোন হয় তহঁত? কোন হয়? বাপৰে হয় বুজিছ? তই ইমান ভৰিজনী কিয় মাৰি পেলালি ঐ? এই সৰু ছোৱালীজনীয়ে তই কি কৰিছিলি ঐ? মই দেখিব বিচাৰিছিলো। আজি তোক এনেকে দেখা পাই মোৰ আত্মাই তৃপ্তি লাভ কৰিছে। এতিয়া কৈছে ছোৱালীৰ ওপৰত বিৰক্ত দিব হা কামটো সদায় বিৰক্ত সদায় বিৰক্ত আমাৰ এটা বহুত ডাঙৰ গেং আছে আৰু সেই গেঙৰ লিডাৰ হৈছে MLA ৰক্তিম বৰুৱাৰ ল'ৰা জয় বৰুৱা। আৰু তেনেকে আমি সৰু সৰু বাচ্চাবিলাকক উঠাই ৰাস্তাত ঘূৰি ফুৰাওঁ। আৰু তাৰপিছত ডাঙৰ হ'লে সিহঁতক বাংলাদেশ শ্ৰীলংকা পাকিস্তানত এৰি দে। আৰু এই অঞ্চলত যি শিশু অপহৰণ আৰু ৰেপৰ দৰে কেছ হৈ আছে সেইবিলাক তহঁতে শুনিছনে নাই? কওঁ জয় আৰু মোৰ মিলিয়ে কৰিছে। এভিডেন্স পাই গ'লো। কি কৰা যায় কি কৰা যায় যি পুৰুষত্ব যিহৰ ওপৰত পুৰুষত্ব দেখুৱাই আছ আজি যদি সেই পুৰুষত্ব নোহোৱা কৰি দিম জয় বৰুৱা তয়ো হাৰি নাযাবি। হেই গহি এটা মুৰ্গী মৰিল, কিন্তু মাগুৰ বাস্তৱ কোনে মাৰিব? এই যাক বিচাৰি পাবৰ কাৰণে কিবা এটা কৰিব লাগিব গহি। তই এনেকুৱা জান নেকি যে সি তাক বহুত ভাল পায় বা বহুত বেছি মৰম কৰে? আৰু কাক বা লাগে?
লাগিব। তুমি নাযাবা কিন্তু প্ৰভাত তুমি নাযাবা প্ৰভাত কি হ'ল কি হ'ল ভয় লাগিছে তোৰ নিচিনা মোৰো এজনী ভণ্টি আছিল যাক তোৰ দাদা জয়বলৈ মাৰি পেলালে কিন্তু তোক আমি নামাৰো তই আমাৰ ঘৰত এটা কাম কৰিব লাগিব কৰিবিনে নাই তহঁতে মোৰ দাদাৰ বাবাক চিনি নাপাও তোৰ দাদাক ফোন লগা দাদা বজা মোক দাদা তোৰ ভণ্টিক যদি বচাব বিচাৰিছ তেনেহ'লে ইমিডিয়েটলি মই দিয়া এড্ৰেছত পুলিচক কল কৰোঁ তেনেহ'লে তোৰ ভণ্টিক ডিঙি কাটি ইয়াতে পেলাই আৰু ইমিডিয়েটলি টাইম ইজ টেকিং টিক টক তহঁতে মোৰ ভণ্টিক কিডনেপ কৰি ভাল কৰা নাই মোক চিনিব নাই তই এৰিলে নাই এৰিলে নাই যি আছে মোৰ লগত আছে যাবনে নাই মোক চিনি নাপাওঁ মোৰ দেউতা এমেলে আমাক কোনে বচাব নোৱাৰিব তোৰ দেউতা এমেলে হওক চিফ মিনিষ্টাৰ হওক প্ৰাইম মিনিষ্টাৰ হওক আজি তোক মোৰ পৰা কোনেও বচাব নোৱাৰে তোৰ ভনীজনী কিয় মাৰি পেলালি সেই কণমানি যদি কি ভুল আছিল ভগৱান সিহঁতৰ দৰে দানৱৰ হাতত মোৰ ভনীজনী কিয় মাৰি পেলালা ভগৱান তহঁতে মোৰ একো কৰিব নোৱাৰ তোৰ ভনীৰে তোৰ দৰে কান্দিছিল দাদা ইহঁতে মোক মাৰি পেলাব দাদা মোক বচোৱা দাদা কিন্তু আমি তাইক মৰে মাৰি পেলাইছিলো আমাৰ দৰে যিবিলাক দুৰ্নীতিৰ ঘাটৰ কাৰণে কষ্ট কৰি থকা মানুহক তহঁতে আমি একো কৰিব নোৱাৰো বুলি ভাবো নহয় তেতিয়াই আমাৰ দিনত চলিবলৈ কাম নহয় তহঁতৰ ধনী মানুহ হওক এই মাটিৰ লগত ধনী কৰিবলৈ বেছি টাইম নালাগে পিছৰ হয় তহঁতে যদি নিজৰ মায়েৰে গাখীৰ খাইছ তই মোক এৰি কিনে মই আৰম্ভ কৰিছো মই শেষ কৰিম তহঁতে বলা তইও বাচি নাযাবি
মাজনী তোক মই যি প্ৰতিশ্ৰুতি দিছিলো সেয়া পূৰণ কৰিলো মাজনী। তোৰ হত্যাকাৰীক এই পৃথিৱীৰ পৰা উঠাই দিলো মাজনী। মোৰ কাকো উঠাই এৰিলো, সকলোকে মাৰি পেলালো মই। ইন্সপেক্টৰ এৰেষ্ট কৰক মোক। এতিয়া মোৰ মাজনীও শান্তিত থাকিব, ময়ো শান্তিত থাকিম। এতিয়া মোৰ আৰু একো ক্ষোভ নাই। ভাইটি ভালকৈ থাকিবি ঐ, মই আহিলো। মোৰ বহুত ডাঙৰ ভুল হৈ গৈছে প্ৰমাণ। মই এজন দেৱতাৰ নিচিনা মানুহক চিনি পোৱা নাই। জয় বৰুৱাৰ হত্যাৰ গোচৰত গহীন বৰাক আদালতত হাজিৰ কৰা হ'ব। জড়িত হৈ থাকে আৰু আমি নাৰীবোৰকহে দুখ দিয়ে। নাৰীবোৰে কিয় ৰাতি ওলাইছিলে? নাৰীবোৰে কিয় চুটি কাপোৰ পিন্ধে? এনেকুৱা বিপদৰ সময়ত আমাৰ গহীনতা আমাৰ কাৰণে ৰক্ষক হৈ আহিছে। তেওঁ আমাক সাহস দিছে। গতিকে গহীনতাৰ ন্যায় হ'ব নাৰী সমাজৰ ন্যায়, আমাৰ স্বামী সমাজৰ ন্যায়। মহামান্য আদালতে গহীন বৰাৰ 10 বছৰৰ জেলৰ শাস্তি প্ৰদান কৰে আৰু MLA ৰক্তিম বৰুৱাৰ কেছটো ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে আদেশ দিয়ে। শৰীৰত হিংসা জন্তু পুহি ৰখা মানৱৰূপী দানৱ, তহঁতক কৈছো ছোৱালীৰ দুৰ্বলতাৰ সুযোগ লৈ সিহঁতক অত্যাচাৰ কৰা বন্ধ কৰ। আজি মইতো জেলত গুচি যাম, কিন্তু এই সমাজৰ পৰাই আৰু মোৰ দৰে 10জন গহীনৰ জন্ম হ'ব। তহঁতৰ বিনাশ কৰিবলৈ সময় থাকোঁতেই নিজক শুধৰাই ল। আৰু ৰাইজ, আপোনালোকক কৈছো, আপোনালোকৰ ওচৰত যি ৰজা নেতা ৰাজনেতা নিৰ্বাচিত কৰিবলৈ অধিকাৰখন আছে, সেই অধিকাৰখন আপোনালোকে অপচয় নকৰিব। আপোনালোকৰ এই আঙুলিটোত বহুত জোৰ আছে ৰাইজ। আপোনালোকে নিজৰ বিবেক আৰু বুদ্ধিৰে এজন ভাল প্ৰাৰ্থী চিনাক্ত কৰক আৰু জয়যুক্ত কৰক। আমি নতুন প্ৰজন্ম হৈ ইচ্ছা কৰিলে দেশ চলাব পাৰো, দেশ সলাব পাৰো। এয়া আছিল মোৰ প্ৰতিশোধ। লগতে সকলো ফাংচন আপোনালোকে উপভোগ কৰিলে আমাৰ আজিৰ সন্ধ্যাৰ নাট প্ৰতিশোধ। ৰাইজ, এই নাটকখন যদি আপোনালোকৰ ওচৰত আমি পৰিদৰ্শন কৰিলোঁ, এই নাটকখনত নিশ্চয় কিবা ভুল ত্ৰুটি ৰৈ যাব। যদি এই নাটকখন কৰোঁতে আমাৰ কিবা ভুল ত্ৰুটি ৰৈ গৈছে, আমাক আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব আৰু আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব। এয়া আছিল আমাৰ আজিৰ নাট প্ৰতিশোধ। এয়াই কৈ আমি আপোনালোকৰ মাজৰ পৰা